ডিয়াৰমলে সকলোকে স্বাগতম আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় BA 6 সেমিষ্টাৰ ৰাজনীতি বিজ্ঞান কিতাপখনৰ এছাইনমেণ্টৰ প্ৰশ্নোত্তৰ লৈ আহিছো এক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ লোক প্ৰশাসনৰ মুখ্য বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰক ভাৰতৰ লোক প্ৰশাসনৰ মুখ্য বৈশিষ্ট্যসমূহ এক নম্বৰ হৈছে ঔপনিৱেশিক প্ৰভাৱ ভাৰতৰ প্ৰশাসন ব্যৱস্থাটোৰ এক দীঘলীয়া ইতিহাস আছে বৰ্তমানৰ ভাৰতীয় প্ৰশাসন ব্যৱস্থাটো দুটা গুৰুত্বপূৰ্ণ প্ৰভাৱৰ পৰিণতি ক হৈছে ব্ৰিটিছে শাসনৰ সুবিধাৰ্থে প্ৰশাসন ব্যৱস্থাটোত খণ্ড জিলা তহচিল মহকুমা চক্ৰ আদি ভাগত বিভক্ত কৰা খ গণতান্ত্ৰিক কল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শ ভাৰতৰ সংবিধানত প্ৰতিফলিত হোৱা দুই নম্বৰ হৈছে সাংবিধানিক পদমৰ্যাদা আৰু বিভিন্ন প্ৰকাৰ ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ আমোলাসকলে এক সাংবিধানিক পদমৰ্যাদাৰ লগতে সাংবিধানিক ৰক্ষা কবচো লাভ কৰে ৰাজনৈতিক কাৰ্যপালিকা বা চৰকাৰ পৰিৱৰ্তনেও আমোলাসকলৰ পদমৰ্যাদা অধিকাৰ আৰু ক্ষমতাৰ ওপৰত প্ৰভাৱ নেপেলায় 3 নম্বৰ প্ৰশাসনিক ব্যৱস্থাত ৰাজনৈতিক নিৰপেক্ষতা ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাটো ৰাজনৈতিক নিৰপেক্ষতাৰ নীতিৰ আধাৰত প্ৰতিষ্ঠিত 4 নম্বৰ দায়িত্বশীল প্ৰশাসন ভাৰতৰ প্ৰশাসনীয় ব্যৱস্থাটোৰ এটা প্ৰধান প্ৰত্যাহ্বান হ'ল সমগ্ৰ ব্যৱস্থাটোক জনসাধাৰণৰ প্ৰতি দায়িত্বশীল কৰি তোলা 5 নম্বৰ বিধিসন্মত প্ৰশাসন ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাটো বিধিসন্মত আৰু গোটেই প্ৰশাসনীয় ব্যৱস্থাটো আইনৰ নীতি অনুসৰি পৰিচালিত হয় ন্যায় বা বৈধতাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ সিদ্ধান্তকে শেষ সিদ্ধান্ত হিচাপে ধৰা হয় 6 নম্বৰ নমনীয় প্ৰশাসন ভাৰতীয় প্ৰশাসন ব্যৱস্থাটো পৰিৱৰ্তনকামী আৰু সেয়েহে ইয়াক নমনীয় প্ৰশাসন ব্যৱস্থা আখ্যা দিয়া হয় স্বাধীনতাৰ পিছৰ পৰা ভাৰতীয় প্ৰশাসন ব্যৱস্থাটোক অধিক কাৰ্যক্ষম কৰি তোলাৰ বাবে বিভিন্ন সংস্কাৰ সাধন কৰা হৈছে 7 নম্বৰ সংহত প্ৰশাসন ব্যৱস্থা ৰাষ্ট্ৰপতি কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যবাহী মুৰব্বী হোৱা বাবে ভাৰতীয় প্ৰশাসন ব্যৱস্থাটোক সংহত আখ্যা দিয়া হয় চৰকাৰৰ প্ৰতিটো বিভাগ একোজন সচিবৰ অধীনত আৰু প্ৰতিটো মন্ত্ৰিত্বৰ বিভাগ একোজন মন্ত্ৰীৰ অধীনত পৰিচালিত হয় 8 নম্বৰ উন্নয়নকামী প্ৰশাসন ভাৰতীয় প্ৰশাসন ব্যৱস্থাটোৱে সামাজিক পৰিৱৰ্তনৰ লগতে সমাজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক দৃশ্যপটৰ পৰিৱৰ্তন সাধন কৰি উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ পৰিচয় দিছে ই ভাৰতৰ প্ৰশাসন ব্যৱস্থাটোৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য 9 নম্বৰ সংৰক্ষণৰ ব্যৱস্থা ভাৰতীয় প্ৰশাসন ব্যৱস্থাই সংৰক্ষণৰ নীতি মানি চলে ইয়াৰ জৰিয়তে অনুসূচিত জাতি অনুসূচিত জনজাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ দৰে সমাজৰ পিছপৰা আৰু দুৰ্বল লোকসকলক প্ৰশাসন ব্যৱস্থাত প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়া হৈছে 10 নম্বৰ হৈছে প্ৰশাসন ব্যৱস্থাৰ সমৰূপতা ভাৰতৰ প্ৰশাসন ব্যৱস্থাৰ এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল আটাইকেইখন ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ মাজত থকা সমৰূপতা তদুপৰি কেন্দ্ৰ আৰু ৰাজ্য উভয় পৰ্যায়তে এনে সমৰূপতা পৰিলক্ষিত হয় ভাৰতৰ গ্ৰাম্য পৰ্যায়ৰ পৰা কেন্দ্ৰীয় পৰ্যায়লৈ প্ৰশাসনত সম বৈশিষ্ট্য থকা দেখা যায় আজিলৈ ইমানতে এৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে